নমস্কাৰ, চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। বন্ধুসকল, আজি প্ৰায় 8 দিনৰ পিছত মই ভিডিঅ'ৰ মাজলৈ আহিছোঁ শেহতীয়া যি ছুপাৰ কাপৰ আপডেট লৈ। আচলতে এই 7-8 দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। যোৱা 18 ছেপ্টেম্বৰ তাৰিখে মোৰ শেষৰটো ভিডিঅ' আছিলে, তাৰপিছত মই ভিডিঅ' দিব পৰা নাছিলোঁ। ইয়াৰ কাৰণ হৈছে যিটো ঘটনা ঘটি গ'ল আমাৰ মৰমৰ জুবিন দাৰ লগত, তাৰ বাবে সঁচাকৈ ভাগি পৰিছিলোঁ। ভাগি পৰিছোঁ মই, আৰু গোটেই অসমবাসী ভাগি পৰিছে। কোনো এটা তেনেকুৱা পৰিৱেশো নাছিল, আৰু লগতে মোৰ কোনো ধৰণৰ ইচ্ছা নাছিল ভিডিঅ' দিবলৈ, আৰু মই চেষ্টা কৰিও মই ইচ্ছা কৰিব পৰা নাছিলোঁ ভিডিঅ' দিবলৈ। কি ক'ম, আমাৰ মাজৰ পৰা মৰমৰ জুবিন দা হেৰাই গ'ল। যাৰ গান শুনি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, সম্পদ হেৰাই গ'ল। এইকেইদিন খুবেই দুখত আছিলোঁ আচলতে, সেইটো কাৰণে ভিডিঅ'ৰ মাজলৈ আহিব পৰা নাছিলোঁ। শেষত জুবিন দাৰ কাৰণে এটাই ক'ম, জুবিন দা য'তে আছা, সুখত থাকা, শান্তিত থাকা, আমাৰ মনৰ মাজত সদায় জীয়াই থাকিবা। জুবিন দা আমাৰ সকলোৰে মাজত সদায় জীয়াই থাকিবা। জুবিন দা অমৰ হওক। তো বন্ধুসকল, এতিয়া আহিছোঁ ভিডিঅ'ৰ মূল বিষয়টো লৈ। বন্ধুসকল, আজি ছুপাৰ কাপৰ আপডেট লৈ আহিছোঁ, কাৰণ ছুপাৰ কাপ শেহতীয়াকৈ ছুপাৰ কাপৰ বৰ্তমান চিডিউলটো ঘোষণা হৈ গৈছে। গ্ৰুপসমূহ ভাগ কৰি দিয়া হৈছে, খেলসমূহ কেতিয়া হ'ব সেই বিষয়ে আপডেট আহি গৈছে। প্ৰথমতে গ্ৰুপসমূহ চাওঁ আহকচোন। গ্ৰুপ 16টা টীম বৰ্তমান এইবাৰ ছুপাৰ কাপৰ 16টা টীম আছে। 16টা টীমক 4টা গ্ৰুপত ভাগ কৰিছে, গ্ৰুপ এ, বি, চি আৰু ডি। গতিকে গ্ৰুপসমূহত কোন কোন আছে চাওঁ আহকচোন। গ্ৰুপ এত আছে মোহন বাগান ছুপাৰ জায়ান্টছ, চেন্নাইন FC, ইষ্ট বেংগল FC, ৰিয়েল কাশ্মীৰ FC। গ্ৰুপ বিত আছে FC গোৱা, জামছেদপুৰ FC, নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ইণ্টাৰ কাশী। গ্ৰুপ বিত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC আছে। গ্ৰুপ চিত আছে বেংগালুৰু FC, মহামডান SC, পাঞ্জাব FC, গোকুলম কেৰেলা FC। আৰু গ্ৰুপ ডিত আছে মুম্বাই চিটি FC, কেৰেলা ব্লাষ্টাৰ FC, হায়দৰাবাদ FC আৰু ৰাজস্থান ইউনাইটেড FC। এয়া হৈছে গ্ৰুপসমূহ। আৰু যদি চাবলৈ যাওঁ, গ্ৰুপ এ আৰু গ্ৰুপ বিটো কিন্তু ষ্ট্ৰং হৈছে, কাৰণ মোহন বাগান, চেন্নাইন FC, ইষ্ট বেংগল আৰু ৰিয়েল কাশ্মীৰ FC। এই গ্ৰুপটোত এনেকুৱা 3টা টীম আছে, চেন্নাইন FC, ইষ্ট বেংগল, মোহন বাগান ষ্ট্ৰং হয়। ৰিয়েল কাশ্মীৰ আমি জানো আই লিগৰ টীম হয়। লগতে গ্ৰুপ বিত আটাইতকৈ বেছি ষ্ট্ৰং গ্ৰুপ বিটো এবাৰ FC গোৱা, জামছেদপুৰ FC, নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ইণ্টাৰ কাশীও এইবাৰ প্ৰমোশ্যন পাইছে ISL টিমলৈ। গতিকে 4টা টীমো কিন্তু ষ্ট্ৰং হয়, কিন্তু 4টা টীমে। আৰু FC গোৱাকটো আমি জানোৱেই, যোৱাবাৰ চেম্পিয়ন হৈ ACL-টো খেলিছে। গতিকে গ্ৰুপ বিটো কিন্তু খুব ষ্ট্ৰং আৰু ভাল লাগিব, কাৰণ এবাৰ নৰ্থ ইষ্ট ইউনাইটেড FC কিন্তু কম নহয়, ৱৰ্ল্ড কাপ বিজয়ী হৈ আহিছে। গতিকে খেলকেইখন ভাল লাগিব, গ্ৰুপ বি বিশেষকৈ। আৰু গ্ৰুপ চি আৰু গ্ৰুপ ডি ক'বলৈ গ'লে কিন্তু ইমান ষ্ট্ৰং নহয়। গ্ৰুপ চিত বেংগালুৰু, মহামডান, পাঞ্জাব, কেৰেলা। তো এই গ্ৰুপটোৰ পৰাতো বেংগালুৰু ওলাই যোৱা চান্স একেবাৰে আছে। গ্ৰুপ ডিত মুম্বাই চিটি, কেৰেলা ব্লাষ্টাৰ্ছ, হায়দৰাবাদ, ৰাজস্থান ইউনাইটেড। ইয়াতো মুম্বাই চিটি, কেৰেলা ব্লাষ্টাৰ্ছ দুটা টীমৰ ভিতৰত এটা টীম ওলাই যোৱাৰ চান্স খুবেই আছে। গতিকে চাবলৈ গ'লে গ্ৰুপ বিটো আটাইতকৈ ষ্ট্ৰং এইবাৰ ছুপাৰ কাপত। এতিয়া আহিছোঁ খেলসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে। 24খন খেল হ'ব আচলতে। 24খন খেলৰ প্ৰতিটো টীমে নিজৰ নিজৰ গ্ৰুপত 3খনকৈ মেটচ খেলিব গ্ৰুপ লীগত। আৰু 25 অক্টোবৰৰ পৰা মেটচকেইখন অনুষ্ঠিত হ'বলৈ গৈ আছে। 25 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈকে গ্ৰুপ ষ্টেজৰ মেচসমূহ হ'ব। তাৰপিছত যিহেতু আমাৰ ইণ্ডিয়া টীমৰ খেল আছে, গতিকে তাৰপিছত লীগ মেটচ শেষ হ'ব 6 তাৰিখে, 6 নৱেম্বৰত। তাৰপিছত যি ছেমিফাইনেল থাকিব, ছেমিফাইনেলখন আমাৰ ইণ্ডিয়া মেটচ অনুষ্ঠিত হোৱাৰ পিছত ছেমিফাইনেল কেইখন অনুষ্ঠিত হ'ব আৰু ফাইনেলখন অনুষ্ঠিত হ'ব। 24খন খেলৰ বিষয়ে মই কৈ নাথাকোঁ, কাৰণ যিহেতু আচলতে দীঘলীয়া হৈ যাব। মই আমাৰ নৰ্থ ইষ্টৰ খেলকেইখন কেতিয়া কাৰ লগত আছে সেই বিষয়ে জনাই দিছোঁ। 26 অক্টোবৰত প্ৰথমখন মেটচ আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ ইণ্টাৰ কাশীৰ লগত আছে। ইণ্টাৰ কাশীৰ লগত আছে 5টা বজাত খেলখন অনুষ্ঠিত হ'ব। আৰু 29 অক্টোবৰত ছেকেণ্ড মেটচখন অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC জামছেদপুৰ FCৰ লগত। 5টা বজাতে অনুষ্ঠিত হ'ব সেই মেটচখন। আৰু শেষৰ গ্ৰুপ ষ্টেজৰ শেষৰ মেটচখন নৱেম্বৰ 1 তাৰিখে হ'ব FC গোৱাৰ লগত, নৰ্থ ইষ্ট ইউনাইটেড FCৰ 7:30 সন্ধিয়া। তো এয়া আছিলে নৰ্থ ইষ্টৰ খেলসমূহ কেতিয়া হ'ব অনুষ্ঠিত হ'ব সেই বিষয়ে। কথাটো হ'ল
ভাল হৈছে FC গোৱাৰ লগত শেষৰখন মেচ হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC, কাৰণ প্ৰথম দুখন মেটছত নৰ্থ ইষ্ট ইউনাইটেড FC যদি জয়লাভ কৰিব পাৰে বা জয়লাভ কৰিব পৰা যদি নাহাৰে, তেতিয়াহ'লে শেষৰ মেচখন FC গোৱাৰ লগত খেলখন চাই ভাল লাগিব, কাৰণ যি 4টা গ্ৰুপ আছে 4টা গ্ৰুপৰ ভিতৰত কিন্তু প্ৰত্যেকটো গ্ৰুপৰ পৰা কিন্তু যিটো টিমে টপ হ'ব সেইটো টিমেহে কিন্তু আগবাঢ়ি যাব নেক্সট ৰাউণ্ডলৈ, অৰ্থাৎ ছেমি ফাইনেল খেলিব পাৰিব। কাৰণ এই গ্ৰুপ ষ্টেজৰ মেচসমূহ হৈ যোৱাৰ পিছত 4টা গ্ৰুপৰ পৰা 4টা টিম যাব ছেমি ফাইনেললৈকে, তাৰপিছত ছেমি ফাইনেল খেলি ফাইনেল মেচ খেলিব। গতিকে প্ৰতিটো গ্ৰুপৰে প্ৰতিটো টিমৰ কাৰণে প্ৰত্যেকখন খেল কিন্তু ইম্পৰ্টেণ্ট, অৰ্থাৎ 4টা গ্ৰুপৰে ABCD 4টা গ্ৰুপৰে প্ৰতিটো গ্ৰুপৰ পৰা যিটো টিম টপ হ'ব সেইটো টিমে নেক্সট ৰাউণ্ডলৈ যাব। এয়া হৈছে গ্ৰুপ ষ্টেজৰ মেচ কেইখন, আৰু ছেমি ফাইনেল মেচ কেইখনৰ ডেট এতিয়ালৈকে অহা নাই, কাৰণ 18 নৱেম্বৰ তাৰিখে বাংলাদেশৰ লগত ইণ্ডিয়াই মেচ খেলিব লগা আছে। সেই মেচখনৰ পিছতহে হয়তো ছেমি ফাইনেল কেইখনৰ ডেট আহিব, তাৰপিছত 22 নৱেম্বৰ তাৰিখে ফাইনেল মেচখন অনুষ্ঠিত হ'ব। এয়া আছিলে আজি ভিডিঅ'টো, এয়া আছিলে ছুপাৰ কাপৰ বিষয়ে আপডেট দিবলগীয়া, আৰু চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।